হয় নমস্কাৰ চেং লাইভৰ সকলো দৰ্শকক স্বাগতম জনালোঁ। বিশেষকৈ বৰ্তমান শাৰদীয়া বতৰ অসমৰ হিয়াৰ হামতো জুবিন গাৰ্গৰ মৃত্যুত সকলো দেশ স্তব্ধ হোৱাৰ পিছতো ৰাজ্য স্তব্ধ হোৱাৰ পিছতো দেশবাসীয়ে ইতিমধ্যে পালন কৰিবলৈ লৈছে শাৰদীয় দুৰ্গা উৎসৱ। অহাকাইলৈ যিহেতু মা দুৰ্গাৰ প্ৰতিমা বেদীত স্থাপন কৰা হ'ব, তাৰ পূৰ্বৰ দৃশ্য আজি দেখুৱাই আছোঁ। প্ৰস্তুতি কেনেদৰে চলি আছে মুৰকংচিলেক চেম্বাৰ্ছ অফ কমাৰ্চ জুনাইৰ উদ্যোগত যিহেতু ইয়াত অনুষ্ঠিত হৈ আছে এখন আটক ধুনীয়া যি মণ্ডপ ইতিমধ্যে নিৰ্মাণ কৰি থকা হৈছে। সম্পূৰ্ণ প্ৰাকৃতিকভাৱে বাঁহ বেত আৰু টকোপাত ব্যৱহাৰ কৰা হৈছে। ইয়াত যিহেতু দেখিবলৈ পোৱা গৈছে এক সুন্দৰ পৰিৱেশৰ মাজত কোনো ধৰণৰ কাপোৰ বা প্লাষ্টিক জাতীয় বস্তু ইয়াত ব্যৱহাৰ কৰা হোৱা দেখিবলৈ পোৱা হোৱা নাই। এটা সুন্দৰ দৃশ্য দেখিবলৈ পোৱা গৈছে। এনে এটা সুন্দৰ দৃশ্য ইয়াত যিহেতু চেং লাইভৰ দৰ্শকসকলে আহি যদি ইয়াত পূজাৰ সময়ত আহে তেতিয়াহ'লে তেখেতসকলে উপভোগ কৰিবলৈ পাব এক সুন্দৰ দৃশ্য। মই দৃশ্যটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে ক'ব লাগিব যে বাঁহ বেত আৰু টকোপাতেৰে নিৰ্মাণ কৰা হৈছে, সম্পূৰ্ণ প্ৰাকৃতিকভাৱে নিৰ্মাণ কৰা হৈছে এইখন যিহেতু দুৰ্গা মণ্ডপ। বিশেষকৈ বছৰ ধৰি প্ৰত্যেক বছৰে এইখন ঠাইতে যিহেতু দুৰ্গা পূজা উদযাপন কৰা হয়, সেই গতিকে এইবাৰো সেই দুৰ্গা পূজা ব্যতিক্ৰম ধৰণে ইয়াত উদযাপন কৰিবলৈ চেষ্টা চলোৱা হৈছে। উদ্যোক্তাসকলে চেষ্টা চলাইছে। আমি উদ্যোক্তা সমিতিৰ যিহেতু মন্তব্য ল'বলৈ চেষ্টা কৰিম। আমি দৃশ্যটো দেখুৱাইছোঁ চেং লাইভৰ দৰ্শকসকলক। এক সুন্দৰ পৰিৱেশৰ মাজত ইতিমধ্যে আটক ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে। বিশেষকৈ সাংস্কৃতিক কাৰ্যসমূহ আছে, মাংগলিক যি পূজাৰ ৰীতি নীতি সেইবোৰ ইয়াত চলি থাকিব। বিশেষকৈ ক'ব লাগিব যে এইবাৰৰ দুৰ্গা পূজা এক ব্যতিক্ৰম ধৰণৰ দুৰ্গা পূজা ইয়াত দেখিবলৈ পাব দৰ্শকসকলে বা দৰ্শনাৰ্থী লোকসকলে, যিসকলে মা দেৱীক সেৱা আগবঢ়াবলৈ আহে তেখেতসকলে ইয়াত ব্যতিক্ৰম ধৰণৰ পূজা দেখিবলৈ পোৱা যাব। আমি দৃশ্যটো দেখুৱাইছোঁ চেং লাইভৰ দৰ্শকসকলক। এক সুন্দৰ পৰিৱেশৰ মাজত ইতিমধ্যে বিভিন্ন লোকসকল ইয়ালৈ আহিব, মা দুৰ্গাক সেৱা কৰিব। সমান্তৰালকৈ ইতিমধ্যে জানিবলৈ পৰা মতে প্ৰতিপৰ্যা যি তিথিৰ পৰা বৰ্তমানলৈকে মাংগলিক যি পূজাসমূহ প্ৰত্যেক দিনৰ পূজাসমূহ ইতিমধ্যে চলি আছে। আমি দৃশ্যটো ইয়াত দেখুৱাই আছোঁ বৰ্তমান কেনেধৰণৰ এক প্ৰস্তুতি চলা হৈছে। সম্পূৰ্ণ এক সুন্দৰভাৱে ইয়াত প্ৰস্তুতি চলা দেখিবলৈ পোৱা গৈছে। যিহেতু ৰাজ্যবাসী বৰ্তমান শোকত আছে, যিহেতু অসমৰ হিয়াৰ হামতো জুবিন গাৰ্গৰ মৃত্যুৰ পিছত সমগ্ৰ ৰাজ্যত ইতিমধ্যে কান্দোনৰ ৰোল বৈ আছে। সমান্তৰালকৈ বিভিন্ন দাবীসমূহ উঠি আছে। তেখেতৰ মৃত্যুৰ তদন্ত হ'ব লাগে, নিয়াৰিকৈ তদন্ত হ'ব লাগে। সেই সকলোবোৰৰ দৃশ্যৰ মাজতে ইতিমধ্যে মাংগলিকভাৱে এই পূজা অৰ্চনাৰ ইতিমধ্যে ইয়াত দেখিবলৈ পাব চেং লাইভৰ দৰ্শকসকলে। নমস্কাৰ, মই সকলো অসমবাসী ৰাইজলৈ দুৰ্গা পূজা সকলোকে শুভেচ্ছা থাকিল। এইবাৰ আমি বহুত কষ্টৰ দুখৰ মাজেদি দুৰ্গা পূজা উৎসৱখিনি আমি পালন কৰিব ওলাইছোঁ। আমাৰ এজন অসমৰ সম্পদ বুলি ক'ব লাগিব। হেৰাই যোৱাৰ পিছতো আমি বহুত কষ্টৰে আমি এইবাৰ শাৰদীয় দুৰ্গা পূজাখিনি আয়োজন কৰিব ওলাইছোঁ। আৰু সম্পূৰ্ণ এইবাৰ আমি অকণমান ৰূপছে মুৰকংচিলেক চেম্বাৰ্ছ অফ কমাৰ্চ জুনাই আমি অকণমান বেলেগ ধৰণে আমি পেণ্ডেলখিনি বনাইছোঁ। এইবাৰ কমপ্লিট তাৰমানে আমি বিনা কাপোৰেদি অৰ্গেনিক হিচাপত আমি বনাইছোঁ। এইবাৰ দুৰ্গা পূজা বনাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু বনাই আছোঁ। আজি গধূলিলৈ কমপ্লিট হৈ যাব। আমি ৰাইজক ইমানে এটা শুভেচ্ছা এটা দিব পাৰোঁ যে দুৰ্গা মায়ে সকলোকে সুস্বাস্থ্য আৰু সুস্বাস্থ্যৰ আশা কৰি এইবাৰ দুৰ্গা পূজাৰখিনি ভালদৰে যাব বুলি, লগতে আৰু সকলোকে এপাক পদূলি দিবৰ কাৰণে আমন্ত্ৰণ জনাইছোঁ।